মই স্পৃহা ফুকনে আপোনালোকক এই মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মানে বহুদিন ভিডিঅ' বনোৱা নাই, আজি যিহেতু টিচাৰ্ছ ডে সেইটো কাৰণে বনাওঁ বুলি ভাবিছোঁ। মানে মই এইবোৰ ৰাতি সদায় কৰোঁৱে দেই, আগতে ভিডিঅ' বনোৱা নাছিলোঁ কাৰণে দিয়া নাছিলোঁ, এতিয়া যিহেতু ভিডিঅ' কৰোঁ দিম বুলি ভাবিছোঁ। আৰু মায়ে কলম পালে দিছেনে স্কুলত। আপোনালোকক মই গিফ্ট কেইটামান আনবক্সিং কৰি দেখাম বাৰু। বাকীবোৰ যিহেতু কলম সেইটো কাৰণে এইকেইটা আনবক্সিং নকৰোঁ, এইটোকে আনবক্সিং কৰোঁ। কিনো আছে চাওঁ, ইমান ধুনীয়াকৈ উদযাপন কৰিছিলে। এইটো যদি কাম হয় ময়ে ল'ম আৰু ন, আমাৰ মাইনে ক'ত ল'ব। এইটো কাপেই হ'ব। এইটো মোৰে আৰু কাপটো ভাল লাগিছে দেই কাপটো কফি খাবলৈ। ইয়াতচোন চকলেট এটা আছে, চকলেটটো মোৰে আৰু ইয়াত হেপী টিচাৰ্ছ ডে লিখা আছে। থেংক ইউ ফৰ গাইডিং আছ, হেপী টিচাৰ্ছ ডে আকৃতি বুলি লিখা আছে। ধুনীয়াকৈ লিখি দিছে দেই, মৰম লাগিছে কাৰ্ডকেইটা। আৰু এইকেইটা হেপী টিচাৰ্ছ ডে বুলি লিখি দিছে। এইটো ফুল দিছে, কলম দিছে, এইপাত কলমৰ লগতে লগাই দিছে ফুলকেইপাত। আৰু মাক গামোচাখন পিন্ধাই দিছিলেনে? কাৰণ মই পিন্ধিয়ে লওঁ নি গামোচাখনকে। ভাল লাগিছে দেই গামোচাখন কিবা এটা। কথা এটা কওঁ দেই, আমাৰ মায়ে যে প্ৰতি বছৰে তাৰমানে টিচাৰ্ছ ডেত যদি সৰহকৈ কলম পায়, সৰু ল'ৰা ছোৱালীবোৰক তাৰমানে ওচৰৰ ল'ৰা ছোৱালীবোৰক ডিষ্ট্ৰিবিউট কৰি দিয়ে দেই। এইবাৰ কৰি দিব বাৰু কাইলৈ পৰহিলৈ মানে। গোটেইখিনি যিহেতু মই লিখিব নোৱাৰোঁ ন, দুটামান মই ল'ব লাগিব।